চলচ্চিত্ৰৰ ৰূপত জনপ্ৰিয় অনাতাঁৰ নাট গোবৰ্ধন চৰিত অহা 15 মাৰ্চত ছবিগৃহলৈ আহিব গোবৰ্ধন চৰিত মহানগৰীৰ PWD কনভেনশ্যন চেণ্টাৰত ছবিখনৰ গীত আৰু ট্ৰেইলাৰ মুকলি বিনাশ মুভিটনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিচালনা জয়ন্ত গোস্বামীৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰুণ হাজৰিকাই গীতত কণ্ঠদান কৰিছে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই ট্ৰেইলাৰ আৰু গীত উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট কণ্ঠশিল্পী ৰূপী সিংহ অভিনেত্ৰী চেতনা দাস প্ৰতিভা চৌধুৰী অৰুণ হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সৰুতে শুনিছিলোঁ গোবৰ্ধন চৰিত ৰেডিঅ'ৰ যোগে আৰু তেতিয়াই সুন্দৰ এখন গাঁৱৰ প্ৰতিচ্ছবি জিলিকি উঠিছিলে আৰু গোবৰ্ধন চৰিত যেতিয়া ৰেডিঅ'ত শুনিছিলোঁ আমি গোটেই তাৰ ছবিখিনি দেখিছিলোঁ এতিয়া সেই গোবৰ্ধন চৰিত আমাৰ তৰুণ শইকীয়াদেৱৰ ৰচনা আৰু পৰিচালক জয়ন্ত গোস্বামীয়ে যিখিনি কাম কৰি যিটো সাহসেৰে আগবাঢ়ি আহিলে এটা কথা ঠিক যিদিনাখন মোক জয়ন্ত গোস্বামীয়ে কৈছিলে যে গোবৰৰ চৰিত্ৰটো কৰিব লাগিব মই সেইদিনাখন এটা ভয় খাইছিলোঁ মই থমকিও ৰৈছিলোঁ এইকাৰণে ভয় খাইছিলোঁ যে গোবৰ্ধন চৰিত আমাৰ হৃদয়ত আছিলে তেতিয়া আৰু আমাৰ গোটেই হৃদয় গোটেই শিপাই শিপাই আছিলে মই ছবিখনৰ পৰিচালক হিচাপে ইয়াকে কওঁ যে তেখেতে সুন্দৰকৈ অভিনয় কৰিছে আৰু এই চেলেঞ্জ তেওঁ মানে গ্ৰহণ কৰি পেলাই সফলতা অৰ্জন কৰিছে কিয়নো শৈলধৰ বৰুৱা কৰ্ণী যিখন প্ৰতিযোগিতাত আমি ভাগ লৈছিলোঁ তাত শ্ৰেষ্ঠ অভিনেতাৰ হেৰি পাইছে